নিশ্চয়কৈ চব উজনিত যি মুখলধাৰ বৰষুণ আৰু যি নাগালেণ্ডৰ যি ইতিমধ্যে ডাৱৰ বিস্ফোৰণ হৈছে তাৰ কাৰণে দেখা পোৱা গৈছে যে যিসমূহ নৈ উপনৈ ইতিমধ্যে ফেনে ফুটুকাৰ বাঢ়ি গৈছে আৰু বিশেষতঃ যোৰহাট জিলাখনৰ যি কাকজান নৈ টিয়ক নৈ দিহা নৈ এই নৈসমূহৰ যি পানী সেই পানী ইতিমধ্যে গাঁওসমূহত সোমাবলৈ আৰম্ভ কৰিছে। আমি বিভিন্ন প্ৰান্তৰ ইতিমধ্যে দৃশ্য আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু এইবাৰ এটা মই অবৰ্ণনীয় দৃশ্য দেখাব বিচাৰিছোঁ। এয়া হৈছে যোৰহাটৰ চিপাৰীখোলা যিখন দুৰ্গাবাৰী চাহ বাগিচাৰ যিসকল শ্ৰমিকসকলৰ যিসমূহ বাসগৃহ সেই বাসগৃহসমূহ সম্পূৰ্ণৰূপে এই মুহূৰ্তত পানীৰ তলত বুৰ গৈছে। মই যিটো পথত আছোঁ দেখা পাইছে নিশ্চয় সম্পূৰ্ণ যি চাহ শ্ৰমিকৰ যি বাসগৃহসমূহ এই মুহূৰ্তত পানীৰ তলত বুৰ গৈছে। তেওঁলোকে ইয়াত কোনো কাৰণত ইয়াত থাকিব নোৱাৰে। যি য'ত যেনেকৈ পায় বয় বস্তু সামৰি তেওঁলোকে অন্য স্থানলৈ ঢাপলিয়াবলগীয়া হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা এই মুহূৰ্তত তেওঁলোকৰ অভিযোগ যে এই মুহূৰ্তলৈকে কোনো জনপ্ৰতিনিধি বা কোনো প্ৰশাসনৰ লোক এই মুহূৰ্তলৈকে কিন্তু ইয়াত কোনো দেখা পোৱা নাই। এটা পানী বটলো তেওঁলোকক দিবলৈ এই মুহূৰ্তলৈকে কোনো অহা নাই। ইয়াত যি স্থানীয় নামঘৰ আছে যিসমূহ ইয়াৰ বাসগৃহ আছে সকলোখিনি পানীৰ তলত বুৰ গৈছে। এই মুহূৰ্তত যিহেতু নিচমূৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে এই মুহূৰ্তত দেখাইছে যে কেনেধৰণে প্ৰতিটো ঘৰে দুৰ্গাবাৰী চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰতিটো বাসগৃহ ইতিমধ্যে কালি উৰেটো নিশা পানীৰ তলত আছে আৰু এই মুহূৰ্ততো পানীৰ তলতে সকলোখিনি আছে আৰু পানী ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰিছে। আৰু যি য'ত যেনেকৈ সামগ্ৰী পায় সকলো ইয়াৰ পৰা লৈ যাবলৈ তেওঁলোকে চেষ্টা অব্যাহত আছে। কেইজনমান আছামীৰ লগত কথা পাতিব বিচাৰিম। কিমান ইতিমধ্যে শ্ৰমিকৰ বাসগৃহ পানীৰ তলত গৈছে? প্ৰায় 50 ঘৰ ওপৰত আছে। 50 ঘৰ ওপৰত আছে। 50 ঘৰ ওপৰত আছে আৰু সকলো ঘৰ পানীৰ তলত ডুব গৈছে। কিছুমানৰ ঘৰ হাউলি গৈছে পানী পাই আৰু এতিয়া ভিতৰতো সোমাব নোৱাৰে, আঁঠু বোকা হৈ গ'ল পানী। আহিছেনে? কোনো আমাৰ ইয়াত গামবুঢ়া নাই, কোনো এটা মানে আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো এজন অহাই নাই। যি নেকি আমাৰ ৰাজনীতিৰ মানুহ কিছুমান আমাৰ লগত জড়িত আছিলে তেখেতসকলৰ কালিৰ পৰা আমাক খবৰ ল'বলৈ অহা নাই কোনো নাই। গভৰ্ণমেণ্ট গামবুঢ়াও অহা নাই, ৱাৰ্ড মেম্বাৰলৈকে অহা নাই। তেখেতৰ কমচে খবৰ এটা ল'ব লাগে, আমাক একো নিদিলেও খবৰ এটাটো ল'ব লাগে যে জনসাধাৰণখিনি কি হৈছে, আমাৰ শ্ৰমিক এইবিলাক আমাৰ ভাই বন্ধু আমাৰ ককাই ভাই আমাৰ প্ৰতিনিধি তেখেতলোক কমচে খবৰ এটা ল'বলৈ এতিয়ালৈকে অহা নাই। সেই বিষয়ে লৈ এয়াই হৈছে চব এআঁঠু পানী এককাল পানী। সেই এককাল পানীত তেওঁলোকে এনেধৰণে এতিয়া ঘৰৰ পৰা বয় বস্তু তেওঁলোকে উলিয়াবলৈ চেষ্টা কৰিছে। আৰু আটাইতকৈ দুখ লগা বিষয় যে কাষতে যিখন চিপাৰীখোলা যিখন বজাৰ আছে সেই বজাৰখনত ইতিমধ্যে তেওঁলোকে নিশাৰ পৰা তেওঁলোকে বাহাৰ পাতিবলগীয়া হৈছে। তাত তেওঁলোকে এনেধৰণে থাকিবলগীয়া হৈছে। আৰু যিটো কাষৰীয়া যিটো নামঘৰ আছে সেই নামঘৰটো মই নিশ্চয় মুহূৰ্তত দেখাইছোঁ। এয়া তেওঁলোকৰ দুৰ্গাবাৰী চাহ বাগিচাৰ যিভাগ নামঘৰ সেই নামঘৰ ভাগি এই মুহূৰ্তত সম্পূৰ্ণৰূপে পানীৰ তলত গৈছে। আৰু কোনোদিন আচলতে এনেধৰণৰ পানী তেওঁলোকে সন্মুখীন হোৱা নাই আৰু যাৰ বাবে আজি তেওঁলোকে কি কৰিম কি নকৰিম এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াত যিখন চিপাৰীখোলা বজাৰ এই বজাৰত ইতিমধ্যে যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলে এনেধৰণৰ বজাৰত তেওঁলোকে আশ্ৰয় ল'বলগীয়া হৈছে। আমি আশ্ৰয় গৃহলৈ আহি আছোঁ। এই মুহূৰ্তত এয়া তেওঁলোকৰ বয় বস্তু তেওঁলোকৰ যি ছাগলী গাহৰি তেওঁলোকে লৈ আহিছে আৰু বজাৰতে তেওঁলোকে এনেধৰণে দেখা পাইছে যে তেওঁলোকে আশ্ৰয় ল'বলগীয়া হৈছে। পানী কেতিয়াকৈ শুকাব কোনো ঠিক নাই। প্ৰতিটো গৃহই যিহেতু পানীৰ তলত আছে। এয়া চিপাৰীখোলা এখন চিপাৰীখোলা বজাৰ। এই চিপাৰীখোলা বজাৰত এতিয়া এই যিখন বৃহৎ চাহ বাগিচা এই বৃহৎ চাহ বাগিচাৰ লোকসকলে এনেধৰণে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া আছে। এয়া তেওঁলোকৰ শেষ আশ্ৰয়স্থল এই মুহূৰ্তত হৈ পৰিছে। দেখা পাইছে সকলো ইয়াতে কণমানিৰ পৰা জীয়ৰী বোৱাৰী যুৱক সকলোৱে এনেধৰণে যিখন বজাৰ গৃহ সেই বজাৰ গৃহখনৰ পৰা কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক পৰমানন্দ বৰাই। পৰমানন্দক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।